Hello everyone, welcome back to my channel. Today I am taking you to a serene, untouched paradise, the enchanting Ganesh temple nestled in the greenery of Hunapur. Pubali, মোৰ বান্ধৱী, মোক লৈ গ'ল এটি অসাধাৰণ ঠাইলৈ। এটি লুকাই থকা ৰত্ন যেন ঠাই আৰু আমাৰ লগত আছিলে এগৰাকী ভণ্টি আৰু খুৰাদেউ। আমি যেতিয়া তাত পালো, মোৰ শব্দ হেৰাই গৈছিল। মন্দিৰলৈ যোৱা ৰাস্তাটো প্ৰথম অৱস্থাত এডভেঞ্চাৰাছ যেন লাগিলে, কিন্তু সকলোফালে গছেৰে আবৃত আৰু গছবোৰ যেন নিজৰ বাহুত লৈ আমাক আগবঢ়াই লৈ গৈ থকা যেন অনুভৱ কৰি ইয়াৰ সৌন্দৰ্যত মই আপ্লুত হৈ পৰিলোঁ। এণ্ড ট্ৰাষ্ট মি, দ্য পিচ ইউ উইল ফিল হিয়াৰ ইজ আনলাইক এনি আদাৰ প্লেচ। দ্য হোল এম্বিয়েন্স ফিলছ আনটাচ্ড, ৰ এণ্ড ট্ৰুলি ডিভাইন। স্থানীয় ৰাইজৰ মতে এই গণেশ মন্দিৰ স্বয়ম্ভু, অৰ্থাৎ ভগৱানে নিজে এই ঠাইখনত নিজকে প্ৰতিষ্ঠা কৰিছে। মন্দিৰখনত কোনো ডাঙৰ গাঁথনি নাই, কিন্তু ইয়াৰ শক্তি আৰু পবিত্ৰতা আমি অনুভৱ কৰিব পাৰোঁ। আৰু হঠাৎ মোৰ চকুত পৰিল এটি অপূৰ্ব জলপ্ৰপাত। বনৰ মাজত লুকাই থকা যেন এটি ৰূপালী আচল শিলৰ বুকুচাৰ পৰা নামি আহিছে। এণ্ড আই ৱাজ স্পীচলেছ। দ্য গ্ৰীনাৰী, দ্য ফ্ৰেছনেছ, দ্য চাউণ্ড অফ ৱাটাৰ, এভৰিথিং ফেল্ট লাইক নেচাৰ্ছ ব্লেছিং প'ৰ্ড আপন আছ। এই ঠাইখনে যেন মোৰ হৃদয়ত এটি বিশেষ স্থান লৈছে। ধন্যবাদ পূবালী, তোমাৰ বাবে এই অভিজ্ঞতাটো লাভ কৰিব পাৰিলোঁ। It's a memory I will cherish forever, a divine escape into the lap of nature. So friends, if you ever visit Hunapur, do not miss the magical corner of the world. Come, feel the silence, the devotion, and the magic that lives in the arms of the nature. Hunapuৰৰ এই গণেশ মন্দিৰ মোৰ বাবে যেন এটি অনুভৱ, এটি পবিত্ৰতা আৰু এটি অনন্ত সৌন্দৰ্যৰ যাত্ৰা। And friends, don't forget to like, share and subscribe for more beautiful travel stories. Until next time, keep exploring.